जिल्ला हिसाबे आज तीनिटा मिटिंग আছে আমার আগন্তুক নির্বাচনটো লৈ পেলাই আজি ফার্স্ট দেবী তোলাত হৈছে ইয়াৰ পিছত আৰু দুটা মিটিং আছে পটতে বিপিএফ দলৰ হৈ পেলাই আমি যেটো প্ৰচাৰ অভিযানৰ যেটো দেখিবলৈ পাইছে খুব পজিটিভ খুব ভাল পৰ্বজৰা হিচাপেও ভাল আৰু এন্তে কোকৰাঝাৰ লোকসভা হিচাপে আমি জিকিমে আৰু আজি দৰং ওদালগুৰি যেটো লোকসভা ইয়াতো ভোট হৈ আছে এতিয়া আমি যিখিনি পাই আছো মজতে আমাৰ বিপিএফ দলে উইনাৰ হ'বলৈ গৈ আছে বিৰাট ভাল আচ্ছা বিৰাট ভাল সেইখিনি কথা আপোনালোকৰ যে কোকৰাঝাৰ লোকসভা দৰং কিমান ডিফাৰেন্স হ'ব নাই ডিফাৰেন্সটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় সেম হ'ব 2 লাখ ডিফাৰেন্সটো থাকিব 2 লাখ ডিফাৰেন্স থাকিব এটা খুব ভাল দৰং ওদালগুৰিটো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল সেইখিনি আপনি নিৰ্বাচনৰ পিছত এনডিএক সাপোৰ্ট কৰিব না এনডিএক সাপোৰ্ট কৰিব এইটো ৰিজাল্টটো আহক আগত ৰিজাল্ট হোৱাৰ পিছত আমি আৰু দলত আলোচনা কৰিম সরকার কোনে প্রথম করে নকরে হেতু পিছত কথা অর্থাৎ আমি রিজাল্ট হওয়া পিছত দল হিসাবে বহিম ইয়ার পিছত আমি সিদ্ধান্ত বহুত তাৎপৰ্য্যৰ মন্তব্য কৰিছে আপুনি এই দুধ খাবলৈ আহে পৰ্বতত আৰু মদ খাই গুচি যায় বুলি তাৎপৰ্য্যৰ মন্তব্য কৰিছে এই ক্ষেত্ৰত আপোনাৰ সভাখন চলাই লৈ যোৱা এইবিলাকৰ এনসাৰ পাব্লিকে দিব মই দিবলৈ নাযাওঁ মই পৰ্বতৰা কিয় কাৰণে আহে নাহে হেতু পৰ্বতৰা ৰাইজে ৰিপ্লাই দিব আৰু দেখা গৈছে যে আপুনি 70 বছৰ মানুহক মাটি দিব পৰা নাই একেবাৰে পাত্তা দিব পৰা নাই আপোনাৰ মাটিৰ পাত্তা দিব পৰা নাই আমি 70 বছৰত বহুত মানুহৰ মাটিৰ পাত্তা দিয়া আছে আৰু দিব 4 জুনৰ পিছত বলে আপোনাৰ বিপিএফ কোনো নাথাকিব আপুনি আৰু 4 জুনৰ পিছত বিজেপি আৰু ইউপিপিএল পাঠাপাঠি হ'ব এই কথাটো আপসু লিডাৰসকলে জানে ইউপিপিএল লিডাৰসকলে জানে কিন্তু ইহঁতে থলৰ লেভেল গ্ৰাছৰুট লেভেলত এইটো লুকাই পেলাই ৰাখিছে ইহঁতে এইকাৰণে কৈছোঁ মই এতিয়া খাৱাৰ খুব কাম চলি আছে ইহঁতৰ যিমান পাৰে ইমান লুটি আছে আমাৰ চৰকাৰ নাথাকিব বুলি ইউপিপিএলে জানে